Dear students, এতিয়া আমি আলোচনা কৰিম আজি হৈ যোৱা হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইংলিছৰ কুৱেশ্যন পেপাৰটো। এই কুৱেশ্যন পেপাৰটো কেনেকুৱা আছিল, তোমালোকে কিমানখিনি লিখিব পাৰিছা, এই গোটেইখিনি আলোচনা কৰিম আৰু গ্ৰামাৰখিনি সমাধা কৰি দিম। কাৰ কেনেকুৱা হৈছে তোমালোকে চাবা, চাই তাৰ পিছত পৰৱৰ্তী এক্সাম কি আছে, কেতিয়া আছে তাৰ কাৰণে প্ৰস্তুতি ল'বা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে তোমালোকে এই কুৱেশ্যন পেপাৰটো চাবা আৰু কালি মই এটা ভিডিঅ' দিছিলোঁ ইংলিছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছনি কৰি দি তাৰ পৰা কিমানখিনি প্ৰশ্ন কমন পৰিছে তোমালোকে চাব পাৰা। তোমালোকে চাবা খালি। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে, read the following passages carefully and answer the questions that follow. ইয়াত তোমালোকক এটা পেছেজ উঠাই দিয়া হৈছে, এইটো তোমালোকে ভালকৈ পঢ়া আৰু তাৰপিছত যিবোৰ প্ৰশ্ন কৰা হৈছে সেইফালে সেই আটাইবিলাকৰ উত্তৰ দিব লাগিব। এতিয়া পেছেজটো তোমালোকে পঢ়ি লৈ পেছেজৰ এইখিনি পেছেজৰ অংশ, তাৰপিছত তোমালোকক প্ৰশ্ন কৰা হ'ব। এতিয়া আমি প্ৰশ্নৰ ফালে চাম। ইয়াত পেছেজটো শেষ হৈছে, এতিয়া তোমালোকক প্ৰশ্ন কৰা হৈছে, হোৱাট ইজ দ্য টাইম ফৰ ৰিজলিউশ্যন। গোটেইখিনি প্ৰশ্ন পঢ়ি নিদিওঁ বাৰু, গ্ৰামাৰখিনিহে সমাধা কৰি দিম। তোমালোকে চোৱা এইকেইটা প্ৰশ্নৰ কোনে কি কৰিছা, তোমালোকে যদি পাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, শ্বৰ্ট কুৱেশ্যনবিলাক মই চাই দিম। 2 নম্বৰত আকৌ আৰু এটা দিছে, ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। ইয়াত তোমালোকৰ 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্ন আছিল। এতিয়া এইটো পেছেজ পঢ়াৰ পিছত ইয়াৰ পৰা তোমালোকক লং কুৱেশ্যন দিব। পেছেজটো চোৱা, এইটো পেছেজ গৈ আছে, এই পেছেজৰ পৰা তোমালোকক প্ৰশ্ন কৰা হ'ব। চোৱা দীঘলীয়া থাকে, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ পেছেজবিলাক 2-3 পেজলৈকে থাকে। গতিকে চিন্তা কৰিব নালাগে, পঢ়িব লাগে, বুজি পাব লাগে। পেছেজটো ইয়াত শেষ হৈছে, তাৰপিছত তোমালোকক ইয়াত দুটা প্ৰশ্ন কৰা হৈছে, এটা 5 নম্বৰীয়া আৰু এটা 3 নম্বৰীয়া। এ নম্বৰ কুৱেশ্যনটো চোৱা, অন দ্য বেচিছ অফ ইয়ৰ ৰিডিং অফ দ্য এবভ পেছেজ, ওপৰত তোমালোকে যিটো পেছেজ পঢ়িছা, মেক নোট অন ইট এণ্ড এড এ চুইটেবল টাইটেল। এটা টাইটেল দি তোমালোকে নোট বনাব লাগে, মানে কি বুজি পাইছা লিখিব লাগে। তাৰপিছত কুৱেশ্যনটো দিছে, মেক এ চামাৰি অফ দ্য এবভ পেছেজ ইন এবাউট 80 ৱৰ্ডছ। পেছেজটো যে পঢ়িছা, এই পেছেজটোৰ এটা চামাৰি লিখা, সাৰাংশ লিখা 80টামান শব্দৰ ভিতৰত। এইটো তোমালোকৰ ছেকশ্যন এ আছিল। ইয়াৰ পৰা তোমালোকৰ যিখিনি নম্বৰ থাকে তোমালোকে কোনে কিমান পাবা জনাবা। তাৰপিছত ছেকশ্যন বি ৰাইটিং দিয়া হৈছে। ইয়াত প্ৰথম প্ৰশ্নটো দিছে, ইউ আৰ এৰেঞ্জিং এন এডুকেশ্যনেল টুৰ টু তেজপুৰ ইন দ্য লাষ্ট উইক অফ এপ্ৰিল। এপ্ৰিল মাহৰ অন্তিম সপ্তাহত তোমালোকে তেজপুৰলৈ এটা শৈক্ষিক ভ্ৰমণলৈ যাবা। ডেছক্ৰাইব ইয়ৰ প্ৰিপাৰেশ্যনছ টু ইয়ৰ ক্লাছমেটছ ইন এবাউট 100 ৱৰ্ডছ। তাৰ কাৰণে প্ৰস্তুতিৰ বৰ্ণনা কৰি তোমাৰ ক্লাছমেটৰ লগত আলোচনা কৰা, 100টামান শব্দৰ ভিতৰত লিখিব লাগে। অৰ দিছে, ইয়ৰ স্কুল কলেজ অবজাৰ্ভ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অন 5th জুন। 5 জুন তাৰিখে তোমালোকৰ স্কুল বা কলেজত বিশ্ব পৰিৱেশ দিৱস অবজাৰ্ভ কৰা হৈছিল। দ্য ষ্টুডেণ্টছ টুক পাৰ্ট ইন এ প্লান্টেশ্যন প্ৰগ্ৰাম। ছাত্ৰ ছাত্ৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। এণ্ড টুক আউট এ ৰেলী টু ক্ৰিয়েট এৱাৰনেছ এমং দ্য পিপল। আৰু মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ এটা ৰেলী উলিয়াইছিল, সমদল উলিয়াইছিল। প্ৰিপেয়াৰ এ ৰিপৰ্ট ইন এবাউট 100 ৱৰ্ডছ। 100টা শব্দৰ ভিতৰত এটা ৰিপৰ্ট লিখা অন দ্য ইভেণ্ট টু বি পাব্লিছড ইন ইয়ৰ স্কুল কলেজ মেগাজিন। তোমাৰ স্কুল কলেজ মেগাজিনত পাব্লিছ কৰিবলৈ। কুৱেশ্যন নম্বৰ 4, ইয়ৰ স্কুল ইজ অৰ্গেনাইজিং এন ইণ্টাৰ কলেজ স্পৰ্টছ মিট। Write a speech to be delivered as the inaugural speech on the topic, the importance of sports for holistic growth. Holistic growthৰ কাৰণে খেল ধেমালিৰ প্ৰয়োজনীয়তা বা গুৰুত্ব কি, এই বিষয়ে তুমি এটা স্পিচ দিব লাগে, সেইটো লিখা। অৰ দিয়া হৈছে, ৰাইট এন আৰ্টিকল ফৰ ইয়ৰ স্কুল কলেজ মেগাজিন অন দ্য ইম্পৰ্টেঞ্চ অফ ক্লিনলিনেছ ইন ইয়ৰ স্কুল কলেজ কেম্পাছ। তোমাৰ বিদ্যালয়ৰ কেম্পাছত
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্বৰ ওপৰত এটা আৰ্টিকল লিখিব লাগে। তাৰপিছত আছে ইউ আৰ ঋষভ ৰিজু, তুমি ঋষভ ৰিজু। ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ইন এ লোকেল দিল্লী ফৰ দ্য পোষ্ট অফ এন এছিষ্টেণ্ট টিচাৰ ইন এ প্ৰাইমাৰী স্কুল ইন গোৱালপাৰা। গোৱালপাৰাৰ এখন প্ৰাইমাৰী স্কুলত এছিষ্টেণ্ট টিচাৰৰ কাৰণে এটা পোষ্ট আছে, তাৰ এডভাৰটাইজমেণ্ট তুমি পেপাৰত চাব পাৰিছা। ৰাইট এন এপ্লিকেশ্যন উইথ কমপ্লিট বায়'ডাটা, বায়'ডাটাৰ সৈতে আবেদন কৰা টু দ্য হেডমাষ্টাৰ অফ দ্য স্কুল, বিদ্যালয়ৰ হেডমাষ্টাৰগৰাকীলৈ ছাবমিটিং ইয়ৰ কেণ্ডিডেচাৰ ফৰ দ্য পোষ্টটোৰ কাৰণে তুমিও প্ৰাৰ্থী হিচাপে। অৰ্ড দিয়া হৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ড্ৰয়িং attention of the authorities concerned to the erratic power supply in your locality. You are নীলৱ নম্ৰতা, তুমি নীলৱ নম্ৰতা, তোমাৰ এলেকাত ইৰেটিক পাৱাৰ ছাপ্লাই মানে লোড শ্বেডিং হৈ থাকে, ইৰেগুলাৰ পাৱাৰ কাট হৈ থাকে, তাৰ কাৰণে আছাম ট্ৰিবিউনৰ এডিটৰলৈ এটা পত্ৰ লিখা। তাৰপিছত ছেকশ্যন চি আছে গ্ৰামাৰ ছেকশ্যন। ইয়াত তোমালোকে কোনে কি লিখিছা মিলাই চাব পাৰা, এইখিনি মই সমাধা কৰি দিম। এ নম্বৰত দিয়া হৈছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য চুইটেবল ডিটাৰমিনাৰ্ছ এনি টু। এক নম্বৰ দিছে ডেছ ব্ৰহ্মপুত্ৰ ফ্ল'জ বাই দ্য ছাইড অফ গুৱাহাটী, এইটো নদ নদীৰ নামৰ আগত দা হয়। আই চ ডেছ 1 rupee কইন অন দ্য ৰুট, এইটো এ 1 rupee কইন হ'ব। ডেছ মিল্ক অন দ্য বটল ইজ স্পিল্ড, এইটো দা লিটিল হ'ব। তাৰপিছত বি নম্বৰত দিয়া হৈছে ৰিৰাইট এনি টু অফ দ্য ফলোয়িং চেণ্টেন্সেছ উইথ দ্য কাৰেক্ট ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ। টেন্স কাৰেকশ্যন কৰিব লাগে। এক নম্বৰটো দিছে হুৱেন উই ৱেণ্ট আউট ইট ষ্টিল ৰেইন, এইটো শুদ্ধটো হ'ব ইট ৱাজ ষ্টিল ৰেইনিং। 2 নম্বৰ মাই ফ্ৰেণ্ড কাম হিয়াৰ টুমৰো, এইটো হ'ব মাই ফ্ৰেণ্ড উইল কাম হিয়াৰ টুমৰো। 3 নম্বৰ দ্য মেটছ ষ্টাৰ্ট বিফ'ৰ উই ৰিচ দ্য ষ্টেডিয়াম, ইয়াৰ শুদ্ধটো হ'ব দ্য মেটছ হেড ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ দ্য ষ্টেডিয়াম। তাৰ পিছৰ প্ৰশ্নটো দিছে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট মডেল অক্সিলেৰিজ, মডেল অক্সিলেৰি ভাৰ্ব বহাব লাগে। হুৱেন আই ৱাজ য়ং আই কুড ৰান ফাষ্টাৰ, এইটোত এবিলিটি বুজোৱা মডেল বহাব লাগে, আৰু এবিলিটি বুজাবলৈ কেন কুড ব্যৱহাৰ কৰা হয়, যিহেতু পাষ্ট টেন্সৰ গতিকে কুড হ'ব। অল কেণ্ডিডেটছ মাষ্ট ব্ৰিং দেয়াৰ এডমিট কাৰ্ডছ অন দ্য ডে অফ দ্য এক্সামিনেশ্যন, কম্পালশ্যন বুজাবলৈ মাষ্ট ব্যৱহাৰ কৰা হয়। কাৰেক্ট দ্য ফলোয়িং, ইয়াত চেণ্টেন্স কাৰেকশ্যন কৰিব লাগে। হি ন'জ টু ছুইম, ইয়াক কাৰেক্ট কৰিলে হ'ব হি ন'জ হাউ টু ছুইম। আকৌ কৈছোঁ হি ন'জ হাউ টু ছুইম। কুৱেশ্যন নম্বৰ 2 ইচ অফ দ্য বয়জ ৱেয়াৰ গিভেন এ পেন বাই দ্য টিচাৰ্ছ, এইটো হ'ব ইচ অফ দ্য বয়জ ৱাজ, এইটো তোমালোকে মনত ৰাখিবা। ইচ অফ থাকিলে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, সেইকাৰণে ৱাজ হ'ব, বয়জ থকাৰ পিছতো ৱেয়াৰ নহয়। কুৱেশ্যন নম্বৰ 7 কমপ্লিট দ্য ফলোয়িং পিচ অফ কনভাৰ্চেশ্যন বাই চুজিং দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য ব্ৰেকেটছ, এইটো ইমান টান একো নহয় আৰু পঢ়িবলগীয়াও একো নহয়, খালি অৰ্থটো বুজি পালি শুদ্ধ হৈ যাব। ইয়াত তোমালোকক কৰি দিয়া হৈছে ৰুহি ছেড টু ৰোহন হোৱাট আৰ ইউ ডুইং নাও, হাভেণ্ট ইউ ফিনিছড ৰিডিং দ্য বুক, ৰোহন ৰিপ্লাইড আই হেভ ফিনিছড ৰিডিং দ্য বুক, নাও আই এম ৰাইটিং এন এছ পাৰ্ট অফ মাই প্ৰিপাৰেশ্যন ফৰ দ্য এক্সামিনেশ্যন। বছ ইমানখিনি কথা। বি নম্বৰত দিছে 7 নম্বৰৰ ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ এজ ডিৰেক্টেড, যিদৰে কোৱা হৈছে তোমালোকে লিখিব লাগে। হি ৱান্টছ মি টু গ', এইটো টাৰ্ণ ইট ইনটু এ কমপ্লেক্স চেণ্টেন্স, কমপ্লেক্স বনাব লাগে। কমপ্লেক্স বনালে ইয়াত লিখি দিছোঁ চোৱা হি ৱান্টছ ডেট আই শুড গ'। 2 নম্বৰ অনলি দ'জ বয়জ হু আৰ ইণ্ডাষ্ট্ৰিয়াছ কেন শ্বাইন ইন লাইফ, ৰিৰাইট ইট এজ এ চিম্পল চেণ্টেন্স, চিম্পল বনাব লাগে। চিম্পলত হ'ব অনলি ইণ্ডাষ্ট্ৰিয়াছ, ইণ্ডাষ্ট্ৰিয়াছ এইটো স্পেলিংটো মিষ্টেক হৈ আছে, ইণ্ডাষ্ট্ৰিয়াছ বয়জ কেন শ্বাইন ইন লাইফ। কুৱেশ্যন নম্বৰ 8 ৰিএৰেঞ্জ দ্য ৱৰ্ডছ ইন দ্য ফলোয়িং টু ফৰ্ম মিনিংফুল চেণ্টেন্স,
ৱাৰ্ড অৰ্ডাৰ তোমালোকে কৰিব লাগে মানে শব্দবিলাক উলট পালটকৈ দিয়া আছে চেণ্টেঞ্চ বনাব লাগে অন মাই বাইচাইকেল টু গ' আই ইউজ টু মাই স্কুল এইটো শুদ্ধ কৰিলে হ'ব আই ইউজ টু গ' টু মাই স্কুল অন মাই বাইচাইকেল বি দ্য এণ্ড ট্ৰুথ অনেষ্ট স্পিক্স মেন অলৱেজ এইটো কাৰেক্ট কৰিলে হ'ব এন অনেষ্ট মেন অলৱেজ স্পিক্স দ্য ট্ৰুথ এইখিনি তাৰপিছত আছে চোৱা ছেকশ্যন ডি আছে ইয়াত টেক্সচুৱেল কুৱেশ্যনছবোৰ দিয়া হৈছে ৰিড এনি ওৱান অফ দ্য ষ্টেঞ্জাছ গিভেন বিলো এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল' ইয়াত দুটা ষ্টেঞ্জা দুটা কবিতাৰ পৰা উঠাই দিয়া হৈছে আৰু প্ৰশ্ন কৰা হৈছে কালি মই যিটো ভিডিঅ' দিছিলোঁ তাত এই দুটা ষ্টেঞ্জাই দিছিলোঁ মই তোমালোকে ভিডিঅ'টোতকৈ চাব পাৰা এটা দিয়া হৈছে এই ফটোগ্ৰাফৰ পৰা আৰু এটা দিয়া হৈছে দ্য ভইচ অফ দ্য ৰেইনৰ পৰা দুয়োটা পেৰাগ্ৰাফ মই দিছিলোঁ তোমালোক বহুতেই চোৱা নাই চাবা কিমানখিনি কমন পৰিছে কুৱেশ্যন সহ কমন পৰিছে তাৰপিছত কুৱেশ্যন নম্বৰ 10 এনচাৰ এনি 3 অফ দ্য ফলোয়িং কুৱেশ্যনছ তিনিটা লিখিব লাগে Why would the poet mothers laugh at the snapshot? Whom do you hold responsible for the atmosphere of mutual distrust that prevails between the father and the son? Why is the rain compared to music? What are the poet's feelings towards childhood? How is the cyclic movement of rain presented in the poem, The Voice of the Rain? Why does the poet say that his childhood went to some forgotten land? G number this is how is the father's helplessness brought out in the poem Father to Son? H number when was the photo taken? What did it show? এতিয়া মই যদি তোমালোকক কওঁ ইয়াত যিমানকেইটা কুৱেশ্যন দিয়া আছে আটাইকেইটা মই কালি বাছনি কৰি দিছিলোঁ শক হৈ নাযাবা তোমালোকে কালিৰ ভিডিঅ'ত গৈছোঁ আটাইকেইটা কুৱেশ্যনে বাছনি কৰি দি আছে এটা কুৱেশ্যনো মিছ যোৱা নাই Question number 11 answer any 5 of the following questions পাঁচটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে প্ৰতিটোৰে বাবদ 2 নম্বৰকে আছে How do you know that the author's grandmother was a deeply religious person? How did the grandmother celebrate the homecoming of the author? Contrast the Chinese view of the art with the European view. What do you understand by sustainable development? ইয়াত যে চাৰিটা প্ৰশ্ন আছে সেইফালেও আছে তোমালোকে চোৱা আৰু তাৰপিছত কালিৰ What are yin and yang? What does Barrier Ilwin say about the hospitality of Assamese people? Why is the growing population worldwide detrimental to the earth's health? What are the things that Barrier Ilwin loves about Assam? ইয়াৰ পৰা কেৱল মাত্ৰ ই নম্বৰ কুৱেশ্যনটোহে মই দিয়া নাছিলোঁ শৰ্ট কুৱেশ্যন ভাবি বেছি সৰু হৈ যায় বাকী আটাইকেইটা প্ৰশ্নই মই দিছিলোঁ তোমালোকে চাব পাৰা কুৱেশ্যন নম্বৰ 12 Man is the biggest enemy of mankind. Deforestation has become his habit. Elaborate. Or write in your own words about the author's life with his grandmother at their village home. তাৰপিছত কুৱেশ্যন নম্বৰ 13ত তোমালোকক ৰেপিডিডাৰৰ পৰা কুৱেশ্যন দিয়া হৈছে 13-14ত চোৱা What factors made Einstein's life in Mooni's miserable? What did he realize after 6 months? B number this narrate the events leading to Ranga's marriage. Question number 14. দুটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে চাৰিটাৰ পৰা Why was Ranga's homecoming a great event? B. Describe the quality of mangoes of Hosahalli village. C. Why did Albert see no point in learning dates and facts of history books? D. What was Mr. Coates' opinion about Albert? এইখিনি কুৱেশ্যন আছিল কুৱেশ্যন পেপাৰটো ইমান টান নাছিল কঠিন নাছিল তোমালোকৰ কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাবা আৰু নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ হোৱা নেক্সট এক্সাম যেটো আছে তাৰ ওপৰত মই এটা ভিডিঅ' অতি সোনকালে দিম ধন্যবাদ